মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো 6 নম্বৰ পাঠ নং 6 তথ্যৰ ব্যৱহাৰ, এই পাঠটো আজি অলপ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে চাওঁ, এদিন এখন হাবিত জন্তু আৰু চৰাইবিলাকে কোনে কি খাই আহিছে সেই বিষয়ে মিটিং পাতিছে। প্ৰথমতে শালিকাজনীয়ে কৈছে, আজি তোমালোকে কোনে কি খাই আহিছা কোৱাচোন, তোমালোকে কোনে কি খাই আহিছা। এতিয়া ভাটৌজনীয়ে কৈছে, আজি মই 8টা জামুক খাই আহিছোঁ। ভাটৌজনীয়ে কৈছে 8টা জামুক খাই আহিছোঁ। বান্দৰটোৱে কৈছে, আজি মই 7টা কল খাই আহিছোঁ। বান্দৰটোৱে 7টা কল খাই আহিছে। এতিয়া কেৰ্কেটুৱাটোৱে কৈছে, আজি মই 3টা মধুৰি খাই আহিছোঁ। আৰু শহাপহুটোৱে কৈছে, আজি মই 4টা গাজৰ খাই আহিছোঁ। এতিয়া আটাইতকৈ বেছি কোনে খাই আহিছে? এই ভাটৌজনীয়ে খাই আহিছে। ভাটৌজনীয়ে 8টা জামুক খাই আহিছে। কম কোনে খাই আহিছে? কম হৈছে কেৰ্কেটুৱাটো। কেৰ্কেটুৱাটোৱে মাত্ৰ 3টা মধুৰিআম খাই আহিছে। কোনে কিমান ফল খালে তালিকাখনত আকৌ আহা। প্ৰাণীৰ ছবি। প্ৰথমটো হৈছে কেৰ্কেটুৱা। কেৰ্কেটুৱাটোৱে খাইছিলে 3টা মধুৰিআম, গতিকে আমি ইয়াত 3টা মধুৰিআম আঁকিব লাগিব। বান্দৰটোৱে 7টা কল খাইছিলে, আমি ইয়াত 7টা কল আঁকিম। 1 2 3 4 5 6 7। ভাটৌজনীয়ে 8টা জামুক খাইছিলে, ইয়াত 8টা জামুক আমি আঁকিম। 1 2 3 4 5 6 7 8। শহাপহুটোৱে 4টা গাজৰ খাইছিলে। 1 2 3 4। এতিয়া আমাক সুধিছে ভাটৌটোৱে কেইটা জামুক খাইছিলে। এজনী ভাটৌটোৱে কেইটা খাইছিলে? 1 2 3 4 5 6 7 8। আমি ইয়াত লিখিব লাগিব 8। বান্দৰটোৱে কেইটা কল খাইছিলে? বান্দৰটোৱে 1 2 3 4 5 6 7। বান্দৰটোৱে 7টা কল খাইছিলে। কেৰ্কেটুৱা আৰু বান্দৰে মুঠ কিমানটা ফল খাইছিলে? কেৰ্কেটুৱাই 3টা খাইছিলে, বান্দৰটোৱে 7টা খাইছিলে। কেইটা হ'ল? মুঠ বুলি ক'লে আমি এই কেৰ্কেটুৱাই খোৱা আৰু বান্দৰে খোৱাটো দুইটা আমি হিচাপ কৰিম। 1 2 3 4 5 6 7 8 9 10। কেইটা খাইছিলে? 10টা। আটাইতকৈ বেছি ফল কোনে খাইছিলে? এই আটাইতকৈ বেছি কোনটো? এই 8টো। ভাটৌজনীয়ে খাইছিলে। ভাটৌজনীয়ে 8টা জামুক খাইছিলে, গতিকে আমি ইয়াত লিখিব লাগিব ভাটৌ। তাৰপিছতো কৈছে তালিকাখনৰ মুঠ কিমানটা ফল আছে। আমি গোটেইখিনি যোগ কৰিম বা গোটেইখিনি হিচাপ কৰি দিলেও হ'ব আমাৰ ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22। 22টা আছে। নাইবা আমি গোটেইকেইটা যোগ কৰি দিলেও হ'ব। ইয়াৰ পিছত 12ৰ ৰংমিলিহঁতৰ কুকুৰা ফাৰ্মখনৰ পৰা প্ৰতি সপ্তাহত প্ৰতিদিনে সংগ্ৰহ কৰা কণীৰ সংখ্যা এনেধৰণৰ। দেওবাৰে কিমানটা কণী চাওঁ। দেওবাৰে ফাৰ্মৰ পৰা কিমানটা কণী পায়? 1 2 3 4 5 6টা পায়। তেনেকৈ সোমবাৰে এইকেইটা পায়, মঙলবাৰে এইকেইটা পায়, বৃহস্পতিবাৰে এইখিনি, শুক্ৰবাৰ আৰু শনিবাৰ। এতিয়া চাওঁ আমি কোনদিনা আটাইতকৈ বেছি কণী পাইছে। ইয়াত যদি আমি ছবিটো চাওঁ, ইয়াত আমি দেখিছোঁ এইটো ইয়াতকৈ বেছি আছে, তাৰমানে সেই বাৰটো হৈ গ'ল বুধবাৰ। বুধবাৰে আটাইতকৈ বেছিকৈ পায়। আৰু কমকৈ কোনদিনত বেছি কণী পায়? ইয়াত দেখিছোঁ আমি শনিবাৰে অকল 3টা পায়। এতিয়া প্ৰথম প্ৰশ্ন সুধিছে কোনদিনা আটাইতকৈ কম কণী সংগ্ৰহ কৰিছিল। সেইটো হ'ল কম আছে ইয়াত শনিবাৰ, গতিকে আমি শনিবাৰ ইয়াত লিখিব লাগিব। ৰংমিলি আটাইতকৈ বেছি কণী কোনদিনা সংগ্ৰহ কৰিছে আৰু কেইটা কণী সংগ্ৰহ কৰিছে। ইয়াত ছবিটোত আটাইতকৈ বেছি কোনদিনাখন আছে? এইদিনাখন। সেইদিনা হ'ল বুধবাৰ। আৰু বুধবাৰে কেইটা পাইছে আমি হিচাপ কৰিম এতিয়া। 1 2 3 4 5 6 7 8 9 10টা। আমি ইয়াত লিখিব লাগিব বুধবাৰ, আৰু বুধবাৰে কেইটা পাইছে? 10টা। পিছতো হৈছে ৰংমিলিয়ে কোনকেইটা বাৰত সমান সংখ্যক কণী সংগ্ৰহ কৰিছিল। আকৌ আমি তালিকাখন চাওঁ। ইয়াত সমান কোনকেইটা বাৰত আছে। ইয়াত যদি চাওঁ আমি সোমবাৰে কেইটা আছে? 5টা। আৰু বৃহস্পতিবাৰে আছে 1 2 3 4 5 6। আৰু বৃহস্পতিবাৰে কেইটা আছে? 6টা। 1 2 3 4 5 6টা আছে। আৰু দেওবাৰো আছে 6টা। 1 2 3 4 5 6। এতিয়া দেওবাৰ আৰু বৃহস্পতিবাৰে সমান কণী সংগ্ৰহ কৰিছে। কোনকেইটা বাৰ বুলি কৈছে? আমি ইয়াত লিখিব লাগিব দেওবাৰ আৰু বৃহস্পতিবাৰ। দেওবাৰ আৰু বৃহস্পতিবাৰ।
কোনদিনা সংগ্ৰহ কৰা কণীৰ সংখ্যা মঙ্গলবাৰে সংগ্ৰহ কৰা কণীৰ সংখ্যা দুগুণ এতিয়া মঙ্গলবাৰে কেইটা কণী সংগ্ৰহ কৰিছে চাওঁ আমি মঙ্গলবাৰে 1 2 3 4 মঙ্গলবাৰে সংগ্ৰহ কৰিছে কণী 4টা মঙ্গলবাৰে 4টা সংগ্ৰহ কৰিছে এতিয়া 4 দুগুণ বুলি ক'লে আমি কি কৰিব লাগিব 4 লগত আমি 2 টো পূৰণ কৰিব লাগিব দুগুণ বুলি ক'লে 4 লগত 2 পূৰণ কৰিলে কিমান হ'ব 8 এতিয়া আমি যদি শুক্ৰবাৰে চাওঁ শুক্ৰবাৰে কেইটা আছে 1 2 3 4 5 6 7 8 কেইটা হৈছে 8টা তাৰমানে 4 দুগুণ 8 4 লগত আমি 2 পূৰণ কৰিলে 8 পাম এতিয়া কোন বাৰ সুধিছে সেইটো হ'ল শুক্ৰবাৰ কোনদিনা সংগ্ৰহ কৰা কণীৰ সংখ্যা মঙ্গলবাৰে সংগ্ৰহ কৰা কণীৰ দুগুণ আমি ইয়াত লিখিব লাগিব শুক্ৰবাৰ তাৰপিছত সুধিছে 6টাতকৈ বেছি কণী সংগ্ৰহ কৰা বাৰকেইটা হ'ল 6টাতকৈ বেছি কণী এতিয়া 6টা কণী সংগ্ৰহ কৰিছিলে দেওবাৰ আৰু বৃহস্পতিবাৰে 6টাতকৈ বেছি কণী ক'ত সংগ্ৰহ কৰিছে সেইটো হ'ব শুক্ৰবাৰ আৰু বুধবাৰ শুক্ৰবাৰে 8টা আৰু বুধবাৰে হৈ গ'ল 10টা আমি ইয়াত লিখিব লাগিব বুধবাৰ আৰু শুক্ৰবাৰ তাৰপিছত সুধিছে যদি শুক্ৰবাৰে ৰং মিলিয়ে আৰু 3টা কণী সংগ্ৰহ কৰিলে হ'লে তেন্তে সেইদিনা তাৰ হাতত মুঠ কণী কিমান হ'লহেঁতেন শুক্ৰবাৰে কেইটা কণী সংগ্ৰহ কৰিছিলে 8টা আৰু যদি 3টা সংগ্ৰহ কৰিলেহেঁতেন মানে কি 8ৰ লগত যদি আমি 3 যোগ কৰোঁ 8ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 11টা তাই সেইদিনাখন 11টা কণী হ'লহেঁতেন ইয়াত আমি লিখিব লাগিব 11 ইয়াত লিখিছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় ফল কোনে কিমানটা প্ৰিয় ফল খাই ভাল পাইছে এতিয়া এইখিনি হ'ল ফল ইয়াত আছে আম কল কমলা আৰু আপেল এতিয়া এই ওপৰ ফালে আছে শিক্ষাৰ্থী সংখ্যা কেইটা ল'ৰা ছোৱালীয়ে কেইটা ফল ভাল পায় ইয়াত 1 2 3 4 5 6 7 8 9 10 এই এটা মুখ মানে হ'ল এজন ছাত্ৰ ছাত্ৰী বুজাইছে এতিয়া আমটো কেইজন ছাত্ৰ ছাত্ৰীয়ে খাইছে আমি চাওঁ 1 2 3 4 5 6 7 8 8জন ছাত্ৰ ছাত্ৰীয়ে আম ভাল পায় এতিয়া কল ভাল পাইছে 1 2 3 4 5 6 6জন ছাত্ৰ ছাত্ৰীয়ে তেনে কমলা খাই ভাল পায় 1 2 3 4 5 6 7 8 9 10 10জন ছাত্ৰ ছাত্ৰীয়ে কমলা খাই ভাল পায় আপেল খাই কিমানজনে ভাল পায় 1 2 3 4 5জনে ভাল পায় এতিয়া আমাক প্ৰশ্ন দিছে কিমানগৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল আম মানে কেইজন ছাত্ৰ ছাত্ৰীয়ে আম ভাল পায় এতিয়া আম ভাল পোৱা ছাত্ৰ ছাত্ৰী আমি হিচাপ যদি কৰোঁ আমি পাম 8 1 2 3 4 5 6 7 8 আমি ইয়াত লিখিম এতিয়া 8জন ছাত্ৰ ছাত্ৰীৰ প্ৰিয় ফল আম আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থীৰ প্ৰিয় ফল কোনবিধ এতিয়া কোনটো ফল বেছিকৈ খাইছে আমি যদি এই ছবিখিনি চাওঁ আটাইতকৈ ওখ কোনটো ওখটো হ'ল এইটো সেইটো কি ফল আছে এইটো কমলা গতিকে আমি ইয়াত লিখিব লাগিব আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থীৰ প্ৰিয় ফল কি সেইটো হ'ল কমলা তাৰপিছত সুধিছে মুঠ কিমানগৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল কল আৰু কমলা এ কল কিমানে খাই ভাল পায় কল খাই ভাল পায় 1 2 3 4 5 6 কল খাই 6জনে ভাল পায় আৰু কমলা খাই কিমানে ভাল পায় 1 2 3 4 5 6 7 8 9 10 10জনে কমলা খাই ভাল পায় এই মুঠ বুলি কৈছে মুঠ বুলি ক'লে আমি 10টোৱে 6টোৱে যোগ কৰিম যদি 10 আৰু 6টো যোগ কৰোঁ কিমান হ'ব 16 তে কিমানজন ছাত্ৰ ছাত্ৰীয়ে কল আৰু কমলা খাই ভাল পায় ইয়াত লিখিব লাগিব আমি 16জন ছাত্ৰ ছাত্ৰী আপেল ভাল পোৱা শিক্ষাৰ্থীতকৈ কমলা ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান বেছি এতিয়া আপেল কিমানে ভাল পায় 1 2 3 4 5 আপেল ভাল পায় 5জনে আৰু কমলা খাই ভাল পায় 10জনে এতিয়া কমলা খাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি আমি ইয়াৰ যদি পোনটো চাওঁ ইয়াৰ এইটো এই 5টো ইয়াৰ পোনে পোনে আছে আৰু কেইজন বেছিকৈ আছে 1 2 3 4 5 5জন বেছি তাৰমানে এই 10ৰ পৰা আমি যদি 5টো বিয়োগ কৰোঁ 10ৰ পৰা আমি 5টো বিয়োগ কৰিলে কিমান পাম 5 বা আমি এই ওখটো মিলাই চালেও গম পাম যে ইয়াৰ সমান সমানে ইয়াৰ 5ৰ সমানে মানে এইটো আছে গতিকে আৰু কেইটা চাম বেছিকৈ আছে 1 2 3 4 5 আমি ইয়াত লিখিব লাগিব তেতিয়াহ'লে কিমান বেছি বুলি কৈছে আমি ইয়াত লিখিব লাগিব 5 ইয়াত কিছুমান ফুল আছে ফুলবোৰ হ'ল বেলি ফুল গোলাপ ফুল আৰু নাৰ্জী ফুল ইয়াত প্ৰথম দিছে বেলি ফুল কেইপাহ আছে আমি 1 2 3 4 5 পাহ বেলি ফুল আছে ইয়াত দিছে চিহ্ন দিবলৈ কৈছে মানে চিন দিবলৈ কৈছে
বেলি ফুল 5টা আছে গতিকে আমি ইয়াত বেলি ফুল 5টা দিম যেগুলো আমি এডাল চিন বেলি ফুল 5টা 1 2 3 4 5 5 বেলি ফুল আছে 5 আৰু ইয়াৰ মুঠ কিমানটা আছে 5 আছিল গতিকে আমি ইয়াত লিখিলো 5 ফুল কেইটা আছে ইয়াত চাও আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান পা আছে 15 পা গতিকে আমি ইয়াত 15 লাজ দিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়াত দিলো আমি 15 তাহলে নাৰ্জি ফুল চাও আমি 1 2 3 4 5 6 7 8 9 10 11 11 4 15 নাৰ্জি ফুলো 15 আছে গতিকে আমি ইয়াত 15 লাজ দিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়াত লিখিলো আমি 15 ইয়া হদিছে গণনা কৰিব তিনিবিধ ফুল গছৰ মুঠ সংখ্যা কিমান আমি গুটেকিটা যদি যোগ কৰিব লাগিব মুঠ বুলি কৈছে আমি যোগ কৰিব লাগিব 15 15 আৰু 5 আমি যদি যোগ কৰো 15 15 আৰু 5 যোগ কৰিলে কিমান হ'ব 5 এ পাছে 10 10 এ পাছে 15 5 গলিব 1 1 1 2 1 3 কিমান হ'ল 35 আমি লিখিব লাগিব 35 মুঠ বুলি ক'লে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব সকলোৱে একে উত্তৰ পাইছানে তোমালোকে সকলোৱে একে উত্তৰ পাবা তাৰ পিছত কৈছে শিক্ষাৰ্থীসকলৰ মাজত কাবাডী খেল দুটা দল খেলিছে এটো ক নম্বৰ দল আৰু এটো খ নম্বৰ দল তা ক নম্বৰ দলে কিমান পাইছে 11 পইণ্ট আৰু খ নম্বৰ দলে পাইছে 15 পইণ্ট এটি হেকিনিকে আমি তালিকাখনত ভৰাব লাগে এখন তালিকা আহাচোন দুইটা দলে পইণ্টসমূহ চিহ্ন কৰি চিনাক্ত কৰি সংখ্যা হয় লিখো আহা ক দলে কিমান নম্বৰ পাইছে পইণ্ট পাইছিল 11 গতিকে আমি 11 দল আছ দিম 1 2 3 4 5 6 7 8 9 10 11 আৰু কিমান পাইছিল 11 গত আমি ইয়াত লিখিলো 11 তাৰ পিছত খ দলে কিমান পাইছিল 15 ইয়াত লিখিম 15 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়াত লিখিলো আমি 15 কোনটো দলে বেছি পইণ্ট পালে খ দলে আমি ইয়াত লিখিম খ দলে দুইটা দলৰ মাজৰ পইণ্টৰ পাৰ্থক্য কিমান যে পাৰ্থক্য শব্দটো যেটা থাকিব পাৰ্থক্য মানে হল বিয়োগফল ইয়াত চাও আমি 11 আৰু 15 এইকেইটা ভিতৰত ডাঙৰ কোনটো 15 টো ডাঙৰ গতিকে 15 ৰ ওপৰত পাতিম তাৰ পিছত তলত 11 ৰ পাতিম বিয়োগ কৰিম পাৰ্থক্য মানে হল বিয়োগ 5 ৰ এগল থাকিল 4 1 ৰ এগল থাকিল 0 পাৰ্থক্য কিমান হ'ব তেতিয়া হলে 4 হ'ব ইয়াত দিছে তলৰ তালিকাখনৰ চাৰিওফালে বিভিন্ন ফুলৰ ছবি দিয়া আছে প্ৰতিবিধ ফুলৰ সংখ্যা চিহ্নৰ সহায়ত উলিয়াও আহা এতিয়া এই ফুলপা দিছে এই ফুলপা ইয়াত লিখা আছে এই চাৰি বাউণ্ডাৰীত চাৰিওফালে ফুলৰ এই ছবিটো দিয়া আছে এতিয়া এই ফুলপা কেইপা আছে আমি উলিয়াব লাগে প্ৰথম আমি যদি ইয়াৰ পৰা হিচাপ কৰো এপা এটো দুপা তিনিপা চাৰিপা পাঁচপা ছপা সাতপা আঠপা আছে কেপা আছে আঠপা গতিকে আমি ইয়াত আঁচ কেডাল দিব লাগিব 8 ডাল 1 2 3 4 5 6 7 8 আমি ইয়াত লিখিলো 8 এতিয়া এই ফুলপা চাও এই ফুলপা আমি যদি ইয়াৰ পৰা হিচাপ কৰো 1 এটো 2 তাৰ পিছত 3 4 5 তাৰ পিছত 6 7 কেপা আছে 7 পা গতিকে আমি 7 ডাল আঁচ দিব লাগিব 1 2 3 4 5 6 7 আমি লিখিব লাগিব 7 নাজি গোলাপ ফুল পা চাও গোলাপ ফুল পা ইয়াৰ পৰা হিচাপ কৰো আমি 1 2 3 4 5 6 7 8 8 পা গোলাপ ফুল আছে ইয়াত আমি 8 ডাল আঁচ দিব লাগিব 1 2 3 4 5 6 7 8 ইয়াত লিখিলো আমি 8 এনেকে এই ফুলপা চাও এই ফুলপা আমি এটোৰ পৰা হিচাপ কৰিম এডাল কিমান হ'ব চাম 1 2 3 4 5 6 7 8 9 10 11 11 পা আছে গতিকে আমি 11 নাচ দিম 1 2 3 4 5 6 7 8 9 10 11 ইয়াত লিখিলো আমি 11 তলৰ ছবিখন চাই তালিকাখন পূৰ কৰো আহা এখন ছবি আছে
ইয়াত ছাগলী আছে, গৰু আছে, কুকুৰা আছে, তাৰপিছত হাঁহ আছে। এতিয়া সুধিছে হাঁহ, প্ৰথমটো হ'ল প্ৰাণীটো হাঁহ। হাঁহ কেইটা আছে আমি চাম। হাঁহ কেইটা আছে 1 2 3 4, চাৰিটা আছে। আমি ইয়াত চিহ্ন দিবলৈ কৈছে, গতিকে আমি চাৰিডাল আঁচ দিম 1 2 3 4। মুঠ সংখ্যা কিমানটা আছে 4, গতিকে ইয়াত 4 লিখিলোঁ। তাৰপিছত দিছে কুকুৰা। কুকুৰা কেইটা আছে চাওঁ আমি। কুকুৰা আছে 1 2 3, আমি তিনিটা কুকুৰা ছবিখনত দেখিছোঁ, গতিকে আমি ইয়াত আঁচ দিম 3ডাল 1 2 3, আৰু ইয়াত লিখিম আমি 3। ছাগলী কেইটা আছে চাওঁ আমি। এটা ছাগলী কেইটা আছে 1 2 3 4 5 6 7, গতিকে আমি ইয়াত লিখিম 7টাত আঁচ 1 2 3 4 5 6 7, ইয়াত লিখিলোঁ 7। গৰু কেইটা আছে চাওঁ আমি। গৰু 1 2 3 4 5টা, গতিকে আমি ইয়াত লিখিম 5 1 2 3 4 5, ইয়াত লিখিম আমি 5। এতিয়া চাওঁ আমি আটাইতকৈ বেছি থকাৰ প্ৰাণীবিধৰ নাম। এতিয়া হাঁহ আছে 4টা, কুকুৰা আছে 3টা, ছাগলী আছে 7টা, আৰু গৰু আছে 5টা। আটাইতকৈ বেছি কোনটো আছে? ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গ'ল 7, তাৰমানে ছাগলী বেছিকৈ আছে। আমি ইয়াত লিখিব লাগিব ছাগলী। তাৰপিছত সুধিছে আটাইতকৈ কম থকাৰ প্ৰাণীবিধৰ নাম। ইয়াত আটাইতকৈ কম কোনটো আছে? 3, মানে কুকুৰা। আমি ইয়াত লিখিম কুকুৰা। তাৰপিছত সুধিছে গৰু আৰু ছাগলীৰ মুঠ সংখ্যা কিমান? এতিয়া গৰু কিমানটা আছে? 5টা, ছাগলী কিমানটা আছে? 7টা। এতিয়া মুঠ বুলি ক'লে কি কৰিম? এই 7 আৰু 5টো আমি যোগ কৰিম। 7 আৰু 5 যোগ কৰিলে কিমান হৈ যাব? 12। আমি ইয়াত লিখিম 12টা। এতিয়া সুধিছে কিহৰ সংখ্যা দুগুণতকৈ 1 কম? এতিয়া দুগুণত ইয়াত চাওঁ আমি 4 আৰু 7। এতিয়া 4 দুগুণ বুলি যদি কওঁ আমি, 4 দুগুণ কিমান হ'ব? 4 দুগুণ 8 হ'ব। এতিয়া 8তকৈ যদি 1 কম বুলি কওঁ, 8তকৈ 1 কম তাৰমানে কিমান হ'ব? 7। তাৰমানে 4 দুগুণতকৈ 1 কম, এইটো হৈ গ'ল হাঁহৰ সংখ্যা, ছাগলীৰ সংখ্যা। ছাগলীৰ সংখ্যা আমি ইয়াত লিখিম ছাগলী। ছাগলীৰ সংখ্যা হাঁহৰ দুগুণতকৈ হাঁহৰ সংখ্যাৰ দুগুণতকৈ 1 কম। তাৰমানে ছাগলী আছিলে 7টা আৰু হাঁহ আছিলে 4টা। 4 যদি আমি দুগুণ লওঁ, 4 দুগুণ কিমান হ'ব? 8। 8ৰ পৰা যদি 1 কম লওঁ কিমান হ'ব? 7। তাৰমানে 7 সংখ্যাটো হ'ল ছাগলীৰ সংখ্যা। এতিয়া পিছত দিছে তোমালোকক শ্ৰেণী, শিক্ষাৰ্থীৰ মুঠ সংখ্যা, উপস্থিত সংখ্যা, অনুপস্থিত সংখ্যা। এতিয়া প্ৰথম শ্ৰেণীত তোমালোকে বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে ধৰি ল'ব পাৰা, আৰু সেইদিনাখন কিমান ছাত্ৰ ছাত্ৰী উপস্থিত আছে বা অনুপস্থিত আছে। ধৰি লৈছোঁ মই প্ৰথম শ্ৰেণীত আছিলে যেনিবা 20জন ছাত্ৰ ছাত্ৰী। 20জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত তোমালোকে সেইখিনি বেলেগ সংখ্যাও ধৰিব পাৰা। উপস্থিত শিক্ষাৰ্থীৰ সংখ্যা যেনিবা 15টা উপস্থিত আছিলে আৰু 5টা অনুপস্থিত আছিলে। দ্বিতীয় শ্ৰেণীত যেনিবা 25টা ছাত্ৰ ছাত্ৰী আছিলে, তাৰে 20টা উপস্থিত আছে, 5টা অনুপস্থিত আছে। তৃতীয় শ্ৰেণীত যেনিবা 30জন ছাত্ৰ ছাত্ৰী আছিলে, তাৰে 25টা উপস্থিত আছে, 5টা অনুপস্থিত আছে। চতুৰ্থ শ্ৰেণীত যেনিবা 15জন ছাত্ৰ ছাত্ৰী আছিলে, তাৰে 10জন ছাত্ৰ ছাত্ৰী উপস্থিত আছে, 5জন অনুপস্থিত। পঞ্চম শ্ৰেণীত 40জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 30জন উপস্থিত, 10জন অনুপস্থিত। এতিয়া এইখিনি মই ধৰি লোৱা সংখ্যা, তোমালোকে বেলেগ সংখ্যা ধৰিব পাৰা। এতিয়া সুধিছে দ্বিতীয় শ্ৰেণীত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান? এতিয়া দ্বিতীয় শ্ৰেণীত আমি কিমান ধৰিছোঁ? 25জন আছিলে উপস্থিত। কিমানজন উপস্থিত আছিলে সেই দিনটোত? 20জন। গতিকে আমি ইয়াত লিখিম 20জন। প্ৰথম ঘৰত আমি লিখিম 20জন। 2 নম্বৰ সুধিছে কোনটো শ্ৰেণীত আটাইতকৈ বেছি শিক্ষাৰ্থী উপস্থিত আছে? এতিয়া কোনটো শ্ৰেণীত এতিয়া উপস্থিত থকা এইখিনি হ'ল উপস্থিত থকা 15, 20, 25, 10, 30। ইয়াত আটাইতকৈ বেছি সংখ্যা কোনটো? ডাঙৰ সংখ্যা কোনটো? 30। গতিকে কোন শ্ৰেণীত লিখিব লাগিব? পঞ্চম শ্ৰেণীত। আমি ইয়াত লিখিব লাগিব পঞ্চম শ্ৰেণীত। কোনটো শ্ৰেণীত আটাইতকৈ কম শিক্ষাৰ্থী অনুপস্থিত? এতিয়া কম শিক্ষাৰ্থী আটাইতকৈ কম বুলি ক'লে আমি গোটেইকেইটা সংখ্যা একে সমানে লিখিলোঁ। গতিকে তোমালোকে ইয়াত যিকোনো এটা সংখ্যা কমাই দিব পাৰা। ধৰি লওঁ আমি যেনিবা ইয়াত
প্ৰথম শ্ৰেণীত যেনিবা 20 জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 17 জন উপস্থিত আছে আৰু 3 জন অনুপস্থিত আছে। এতিয়া আমি কমাই লিখিলে আটাইতকৈ কম কোনটো হৈ গ'ল প্ৰথম শ্ৰেণীত, গতিকে আমি ইয়াত লিখিব লাগিব প্ৰথম শ্ৰেণীত লিখিব লাগিব। তোমালোকৰ শ্ৰেণীত আজি কিমানগৰাকী শিক্ষাৰ্থী অনুপস্থিত? তোমালোক তৃতীয় শ্ৰেণীৰ আজি কিমানজন ছাত্ৰ 25 জন উপস্থিত আছে, 5 জন অনুপস্থিত, গতিকে ইয়াত লিখিব লাগিব 5। আজিৰ দিনটোত মুঠ কিমানগৰাকী শিক্ষাৰ্থী অনুপস্থিত? আজিৰ দিনটোত অনুপস্থিতখিনি আমি হিচাপ কৰিম, এইখিনি উপস্থিতখিনি আৰু এইখিনি অনুপস্থিতখিনি আমি গোটেইখিনি যদি যোগ কৰোঁ 3 3 পাছে 8 8 পাছে 13 13 পাছে 18 18 লগত 10 যোগ কৰিলে কিমান হৈ গ'ল 28। তোমালোকে এই যিখিনি সংখ্যা এই সংখ্যাখিনি তোমালোকৰ বিদ্যালয়ৰ লগত মিলাই পিনি সেই দিনটোৰ হিচাপ মতে কৰিবা।